শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী অসম চৰকাৰ মৰাণ সংগঠনসমূহে অসম চৰকাৰ ফালে কেন্দ্ৰীয় চৰকাৰ ফালে মৰাণ জাতিৰ হকে আমাৰ এগৰাকী মূল্যৱান কণ্ঠশিল্পী 4.5 বছৰ ৰুণু মৰাণ চাওলাদেৱে কাৰ্যকাল সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যিখিনি তেখেতৰ যোগেদি উন্মোচনৰ ব্যৱস্থা কৰিবলৈ গৈছে গতিকে ইয়াৰ বাবে ব্যৱস্থা কৰি মৰাণ ছাত্ৰ নিষ্ঠাৰে তেখেতসকলে জন্মলগ্নৰে পৰা জাতি গঠন প্ৰক্ৰিয়াত আত্মনিৰ্ভৰ সংগীত পৰিৱেশন কৰিবলৈ বিচাৰে আমাৰ সমস্যা এই সমস্যা অৱগত কৰি আহিছে বিভিন্ন সময়ত গতিকে আমি অসম চৰকাৰে আৱৰ্জনা তেখেতসকলক বিবেচনা কৰি পেলাই তেখেতসকলক মৰাণ সাহিত্য গ্ৰহণ পৰিষদ ইতিমধ্যে গঠন প্ৰক্ৰিয়াত আমি আগবাঢ়িছোঁ সিদ্ধান্ত লৈছোঁ গতিকে আগন্তুক মোৰ দৃঢ় বিশ্বাস মৰাণ অট'নমাছ কাউন্সিল গঠন হোৱাৰ লগে লগে মৰাণ জনগোষ্ঠীয়ে দীৰ্ঘদিনে যিবিলাক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছিল সকলোবিলাক অধিকাৰ তেখেতক ভোগ কৰিব পাৰিব আৰু তেখেতসকলৰ স্বাভিমান আৰু নিজৰ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সকলোবিলাক উন্নতি সাধনৰ ক্ষেত্ৰত উল্লেখযোগ্য তেখেতৰ ভূমিকা ল'ব পাৰিব আৰু গতিকে মৰাণ ছাত্ৰ সন্থাই মৰাণৰ প্ৰতিটো জাতীয় সংগঠনে সকলো পাহাৰ ভৈয়ামত বসবাস কৰা ৰাইজৰ সমন্বয়ৰ বাবে কাম কৰি আহিছে বিশ্বাস ৰাখিছোঁ তেখেতসকলে গ্ৰহণ কৰি যাব।